আমি ইমান মানুহ খুব লোকে হৈছে জানে না কিয় নাহা নাই এতিয়ালৈকে কিয় নাহা নাই এজন ডাক্তৰ নাই আপোনালোকৰ ঘৰতো যাব দিয়া নাই আপোনালোকে আপোনাৰ বাহিৰত থাকক ইয়াত ইমাৰ্জেঞ্চি মানুহ হ'ব নালাগে ছাৰ কিয় জানে এনেকে মাৰি পেলাব এজন মানুহ আছে ডেট কৰি আছে এনেকুৱা সৃষ্টি হ'ব চবকে মাৰি পেলাব ইহঁতে পৰিৱেশটো কৰিলে বেয়া হ'ব আজি পৰিৱেশ আমি বেয়া কৰা নাই মানুহ মৰি গৈছে ছাৰ ইটান কলিতা খুলি কৈছে এটা ৰিকুৱেষ্ট ছাৰ আপোনালোকে যাতে হিতেন কলিতা বহুত টকাৰ মানুহ আমাৰ ফালৰ পৰা আপোনালোকে কাৰণ তেনেকুৱা টকা যাৰ আছে তেওঁৰ ওপৰত সকলো থাকে টকাৰ ওপৰত ৰজা থাকে চব সেই গতিকে যে আপোনালোকৰ ৰিকুৱেষ্ট টকা চাই যাতে কোনো আপোনালোকে বাহিৰত থাকক ইমান ইনফেকশন হৈছে অপাৰেশ্যন কৰাৰ পিছতে ইনফেকশন তাৰপিছত আকৌ ট্ৰিটমেণ্ট কৰি আইচুতে কৰাইছে ট্ৰিটমেণ্ট কৰি পঠাই দিছে আজি ট্ৰিটমেণ্ট কৰি পঠাল আকৌ যে নিমুনিয়া হয় ইনফেকশন হৈছে অপাৰেশ্যন কৰি ইনফেকশন হোৱা নাই কোন অংকুর ডাক্তার মাতি আন কেলাই কোন অংকুর আর হিতেন কলিতা কোলাই মামী হয় যিগৰাকী আজি ভৱানী কলিতা তেখেতৰ মানে কি হ'ল জৰায়ুত মানে পাথৰ হোৱা বুলি ক'লে কৰাৰ পিছত তেওঁক মাতিলে মানে তেওঁক অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে তাৰপিছত আমি ভাবিলোঁ কি ষষ্ঠী হস্পিটেলখন যিহেতু ওচৰতে ট্ৰিটমেণ্ট ভাল হ'ব বুলি ভাবি আহিলোঁ অংকুৰ দাসে আমাৰ চাৰ্জাৰিয়ান অংকুৰ দাস তেখেতে ট্ৰিটমেণ্ট কৰিছে কৰি আমাৰ 26 তাৰিখে ভৰ্তি কৰোৱা হৈছে 28 তাৰিখে তেওঁৰ অপাৰেশ্যন হ'ল অপাৰেশ্যন হোৱাৰ পিছত আমি তেওঁক লৈ গ'লোঁ যোৱাৰ পিছত তেওঁলোকে ঠিকে আছে বুলি কৈ পঠাই দিলে তাৰপিছত কি হ'ল তেওঁৰ লাহে লাহে গাটো বেয়া হৈছে পেটৰ বিষ পেইন আৰম্ভ হৈছে ৰাতিপুৱালৈকে তাৰমানে তেওঁৰ গাটো বহুত বেয়া তাৰপিছত ঢলি পৰা নিচিনা হ'ল হোৱাৰ কাৰণে আকৌ লৈ আহিলোঁ লগে লগে লৈ অহাৰ পিছত তাহাঁতে কৈছে যে নিমুনিয়াৰ কাৰণে আছে তাৰপিছত আকৌ ফোন কৰিলে কৰোঁতে কৈছে যে ইনফেকশ্যন হৈছে অপাৰেশ্যনৰ কাৰণে যদি ইনফেকশ্যন হৈছে তেতিয়াহ'লে তেওঁলোকে তেনেকৈ অপাৰেশ্যন কিয় কৰিলে তেনেকৈতো অপাৰেশ্যন কৰিব নালাগে ন বিশেষজ্ঞ ডক্তৰ এজনে তেনেকৈ ৰং ট্ৰিটমেণ্ট কৰাৰ বিনিময়ত আজি তেনেকুৱা হৈ গ'ল তেওঁৰ আমি পইচা মানে পাই দিছোঁ ল'ৰাজনে মানে ট্ৰেন্সত কাম কৰি আছে কিবা কৰি আমাৰ গাঁৱৰ মানুহ এইটো সেইটো পইচা হেৰি কৰি কিনে এৰেঞ্জ কৰি কিনে ট্ৰিটমেণ্ট কৰোৱা হৈছে পইচা কমি কৰা নাই তাৰপিছতো তাহাঁতে ৰং ট্ৰিটমেণ্ট এটা কৰি মানুহগৰাকীক শেষ কৰি পেলালে আৰু আজি যেতিয়া আমি তেওঁক মানে কি হৈছে আজি ৰাতিপুৱালৈকে তেওঁ বাথৰুমত গৈছে পেচাব কৰি আহিছে তাৰপিছত অহাৰ পিছত গাটো বেয়া হৈছে দাঁত লাগি গৈছে আমি লগে লগে লৈ আহিছোঁ ইয়াত অহাৰ পিছত এটা ডক্তৰ নাই ইয়াত এটা ডক্তৰ নাই লাষ্টত এজন ইমাৰ্জেঞ্চি ডক্তৰ বহে সেই ডক্তৰজনে লাৰিও চোৱা নাই নাৰ্ছ এগৰাকী আহিছে আহি কিনে কিবা মানে পাল্চটো জাষ্ট চেক কৰিছে আৰু কৰি কিনে ডেড বুলি কৈছে এইটোতো কেনেকুৱা হ'ব পাৰে কওক আপোনালোকে ভাল সুস্থ মানুহ এগৰাকী একো বিশেষ প্ৰব্লেম নাই জাষ্ট অপাৰেশ্যন এটা তাকো জৰায়ুৰ অপাৰেশ্যন কৰিছে সেই অপাৰেশ্যনটোতে তেওঁৰ মানে পিছদিনাখনে অপাৰেশ্যনৰ পিছদিনাখনে কেনেকৈ ইনফেকশ্যন হ'ব পাৰে অপাৰেশ্যনৰ কাৰণে যদি ইনফেকশ্যন হৈছে তেতিয়াহ'লেতো ভুল অপাৰেশ্যন হৈছে এইটো ভুলকৈ কৰিছে ন তাৰ কাৰণে আমি সুধি আছোঁ তেওঁলোকে যোনে অপাৰেশ্যন কৰিছিল তেওঁ এতিয়ালৈকে ইয়াত আহি পোৱা নাই আমি বিচাৰোঁ ন্যায় মানে কি যাতে এনেকুৱাকৈ আৰু কোনেও যাতে এনেকৈ ইয়াত আহি এই হস্পিটেলত আমাৰ যোৱা বছৰো এজন এনেকৈ ঢুকাইছে অকল ষষ্ঠী হস্পিটেলত বহুত এনেকৈ মানুহ আহি অপাৰেশ্যন হৈ মাৰে মানে মৰি যায় মানে ইনফেকশ্যন হয় মানে অপাৰেশ্যন কৰিলে ইনফেকশ্যন হয় এইটো কি কাৰণত হৈ আছে যদি অপাৰেশ্যন কৰিবই নোৱাৰে যদি ইনফেকশ্যনে হয় অপাৰেশ্যন কৰিলে তেতিয়াহ'লে অপাৰেশ্যন কৰিব নালাগে ন ইয়াতে তেওঁলোকে দায়িত্ব ল'ব নালাগে দায়িত্ব যদি লৈছে তেওঁলোকে তেতিয়াহ'লে এগৰাকী মানুহ যেতিয়া ইনফেকশ্যন হৈছে তেওঁক ভাল কৰাৰ দায়িত্ব তেওঁলোকৰ আছিল নে নাই তেওঁলোকৰ ভাল কৰাৰ দায়িত্ব আছিল তাকে নকৰি তাৰপিছত যে মানুহজন ঢুকাই গৈছে কি কাৰণত গৈছে আমাৰ মানুহখিনি যেতিয়া আহিছে তেওঁলোক অহাৰ দায়িত্ব আছিল তেওঁলোকে কিবা এটা কোৱাৰ দায়িত্ব আছিল কোনো নাই নাপাত্তা হৈ গৈছে মানুহ এতিয়া এই হস্পিটেলত ৰাতি কোনো মানুহ নাই এতিয়ালৈকে কোনো এটা ডক্তৰ নাই আপোনালোকে চাব পাৰে এবাৰ এজন ডক্তৰ নাই ইয়াত কোনো নাই জৰায়ু অপাৰেশ্যন কৰাতে 3 দিনৰ দিনা ঘৰত যাব দিছে যদি ইনফেকশ্যন হোৱা সিহঁতে গমেই পাইছে তথাপিতো আমাক ঘৰত যাব দিছে আমি ঘৰত লৈ কিনে গ'লোঁ পেচেণ্টটো যোৱাৰ দিনা ঠিকে আছে তাৰে পিছদিনাৰ পৰা মানুহটোৰ বহুত জ্বৰ আৰু
পেটটো বোলে এনেকুৱা ওলাটি দিলে কিবা বোলে বস্তু ওলাটি যায়, এফালে দিলে বোলে ওলাটি যায়, সেইটোটা হ'ল। তাৰে পিছত বহুত জ্বৰ, মানুহটো জ্বৰ উঠি মানে অকল পায়খানা হৈ আছে, পায়খানাটো অকল পানী ওলাই আছে। তাৰপিছত আমি ইমাৰ্জেঞ্চি লৈ আহিলোঁ, লৈ আহোঁতে ইহঁতৰ নাৰ্ছকেইটাই লৈ গৈছে, নাৰ্ছকেইটাই ইয়াতে কেন্দুলা ভৰাইছে, ইয়াতে ফুলি গৈছে, সিটো ফুলি ইয়াতে মাৰিছে, ইয়াতে ফুলি ইয়াতে মাৰিছে। সিহঁতৰ মানে এইটো চেলাইনে ভালকৈ পাছ হোৱা নাই। তাৰে পিছত আৰু ICUত ভৰাই দিছে। হিতেন ছাৰৰ লগত কথা পাতিলোঁ, কথা পাতোঁতে ধৰি ছাৰে কৈছে কি ৰাখিব লাগিব, তাতে ভৰাই দিছে। ভৰাই দিয়াৰ পিছত তাৰে পিছত মই ক'লোঁ কি ঘৰত যাব পাৰিম নেকি পিছদিনা। তাৰে পিছত বেডত ৰাখিছে, 2 দিন ৰাখিছে, তাৰে পিছদিনা আৰু ৰাখে, তাৰে সিটো দিন ৰাখিল, কালি আৰু ঘৰত যাব দিছে। এনেকৈ কৈছে ঘৰত লৈ যোৱা আজি। তাৰে এনেকৈ কৈছে ঘৰত লৈ যোৱা, ডিচাৰ্জ দি দিছে, আমি লৈ গৈছোঁ, সেইকাৰণে ঘৰত যোৱাতে ঠিকে আছে। তাৰে পিছত আজি 4টা বজাত ৰাতিৰ মা মানে ভাত খাব নোৱাৰিলে, মই মাক যাচিছিলোঁ, মা ভাত খাব নোৱাৰিলে, পেটটো বোলে টাইট হৈ গৈছে আৰু বোলে বাগৰ খৰালে কিবা উলটি যোৱা হেন পায়, আৰু এফালে উলটি যোৱা হেন পায়। তাৰে পিছত মই যেতিয়া ভাত নিদিলোঁ, মায়ে কৈছে হ'ব তই খং নকৰিবি, মই ভাত নাখাওঁ, সেনেকৈ কৈ কিনে শুই গ'ল। ৰাতিপুৱা 4 বজাৰ পৰাই মানে মানুহটো নাকৰ পৰা চেলাইনত যিমান পানী আছে চব ফেন টাইপৰ ওলাই আছে, মুখৰ পৰা ওলাই আছে মানুহটো। তাৰপিছত পেচাব কৰা লাগিছে বোলে, টান পেচাব কৰাই দিলোঁ। তাৰপিছত মোক কৈছে কি তই শুগে যা। মই সুধিলোঁ কি নিব লাগিব নেকি, এনেকৈ কৈছে কি নালাগে, মই ভাল পাম, সেনেকৈ কৈছে। তাৰপিছত দুইটাই আৰু মোক ক'লাক তই শুগে। তাৰে পিছত দুইটাক বোলে ক'লাক চলিকেইটা চাবা, মোৰ ল'ৰা ছোৱালীকেইটা চাবা, সেনেকৈ কোৱাৰ পিছত আৰু নায়ে। ইয়াতে 5টা নবজাৰ আগতে আমি আহি ৰহিছোঁ, এটা ডক্টৰ নাই, নাৰ্ছ 3টা আছে অকল, একজন ডক্টৰ নাই। মই ছাৰক ফোন কৰিছোঁ, মোবাইল অফ, গোটাকেইটা ছাৰৰ মোবাইল অফ, সিহঁতে আহিব লাগে। কিহৰ কাৰণে সিহঁতে বোলে পেটত বোলে সেই পাইছে, এইটো নিমনিয়া পাইছে, পেটত পাইছে। মোক এক্সৰে দেখাই দিছে। এতিয়া আমিতো এক্সৰে চাব নাজানো, সিহঁতে বা ভিতৰে কি কৰিছে সিহঁতেহে জানিব। এতিয়া মই মানে মোৰ অকল এটা ভাইটি আছে, সৰু ভাইটি, মোতকৈ সৰু ভাইটি হয়, সি ট্ৰেন্সত কাম কৰে, ইমানো দৰমহা নাপায় যে মাৰহে কৰিব। দুটাক পইচা লৈ আহিছোঁ, ফাৰ্ষ্টৰ দিনা চব মিলি কিনে 80,000 টকা গৈছে, আৰু কালি 50,000 টকা গৈছে। চবখিনি পইচাৰ লগত একো নাই, কিন্তু ছাৰ আহিলে আমাৰ লগত কথা পাতিলে হ'ল ভালকৈ। ছাৰে সেইটো সিদ্ধান্তটো দিয়ক, কি কৰে সেইটোৱে বিচাৰোঁ। এসপ্তাহ হৈ গ'ল হা, অপাৰেশ্যনটো হ'ল। হোৱাৰ পিছতে কি কৰিছে, তেখেতসকলে আমাক ৰিলিজ দিলে, লৈ গ'ল পেচেণ্ট, ঘৰলৈ গ'ল। যোৱাৰ পিছত 3 দিন পিছত 4 তাৰিখে আপোনাৰ আমি আকৌ মেডিকেলত আনিব লগা হ'লোঁ। তাৰ আগৰ দিনৰ পৰা অলপমান গাটো অসুখ বুলি কৈ আছে, গাৰ বিষ। তাৰপিছত আনিলোঁ, অনাৰ পিছত তেখেতসকলে ইয়াত ৰাখি আমাক ক'লে এডমিট কৰাব লাগিব। আমি সেইমতে এডমিট কৰালোঁ। এডমিট কৰাৰ পিছত তেখেতসকলে কৈছে নিমনিয়া টাইফইড বোলে, তেখেতৰ নিমনিয়া টাইফইড বুলি কৈ, নিমনিয়া টাইফইড হৈ পিনে বোলে পেটত ইনফেকশ্যন হৈছে। তাতকৈ আচল কথাটো নকয় কিয় যে নিমনিয়া টাইফইড হৈ পেটত ইনফেকশ্যন হোৱা নাই, যে অপাৰেশ্যন কৰোঁতে ইনফেকশ্যন হৈছে। অলৰেডি আগত এজন মানুহ মাৰিছে আমাৰ তাৰে, সকলোৱে জানে যে এজন অলৰেডি মানুহ মৰিছে আমাৰ তাত। আৰু যিমানজন আপোনাক প্ৰমাণ দিব পাৰোঁ, আপোনালোক গ'লে দেখাব, যিমানজন এতিয়ালৈকে আমাৰ তাৰে 3জন অপাৰেশ্যন কৰিছে, 3জনৰে ইনফেকশ্যন। কিহৰ কাৰণে ইমান ইনফেকশ্যন হয় এইখন মেডিকেলত, সেইটো কথা বুজি পোৱা নাই। আপোনাৰ কি আগৰ মানুহজন ঢুকাওঁতে আমি একো কোৱা নাছিলোঁ। আমাৰ ৰিলেটিভ হয়, যিজন মানুহ হেৰি হৈছে, তেওঁৰ বাচ্ছা বহুত সৰু, তেওঁৰ বাচ্ছা কিবাকৈ হেৰিত কাম কৰি চলি আছে, ট্ৰেন্সত 11,000 টকা বা 10,000 টকা এটা দৰমহা পায়, সেইদি চলাই আছে। কিন্তু তেখেতসকলৰ পইচাৰ খানদান কেৱল এইখন স্বস্তি মেডিকেলৰ। তাৰ আগত মোৰ নিজৰ কথাই কয়, মই যেতিয়া আহিছিলোঁ মোৰো গলব্লাডাৰ হৈছে, মোক অপাৰেশ্যন কৰিব দিছে। কিন্তু কি হৈছে, তেখেতসকলত যেতিয়া মোৰ জাষ্ট পেট মানে এনেকুৱা যে মই পোহা ল'ব পৰা নাই ভালদৰে, পেটটো বিষ, তেখেতসকলক কৈছিলোঁ প্ৰাথমিক চিকিৎসাটো দিয়ক। তেখেতসকলে কেৱল মোক কয় ৰিচিপশ্যনত যাওক, ৰিচিপশ্যনৰ পৰা হেৰিটো লৈ আহক। তাৰপিছত কৈ আছে যে আপোনালোকে মোৰ লগত দাদা এজন আহিছিল, তেখেতে কৈছে নহয় আগতে প্ৰাথমিক চিকিৎসা কৰক, আমি এডমিট কৰিম, আমি যামতো, আমি ৰিচিপশ্যনত যাম আমি। কিন্তু তেখেতসকলৰ সেইটো কাম নাই, কেৱল পইচা লাগে, টকাৰ খানদান খালী। যিজন মানুহৰ মৃত্যু হৈছে তেখেতৰ কি নাম? তেখেতৰ ভৱানী কলিতা। হয়, মানে কি ইয়াত মানে অপাৰেশ্যন কৰা গৈছে? ইয়াতে অপাৰেশ্যন কৰা গৈছে। কোনে কৰিছিল অপাৰেশ্যনটো? অংকুৰ কি আছিল? অংকুৰ কলিতা। তেখেতৰ যোগাযোগ হৈছে নে নাই? তেখেতৰ যোগাযোগ মোবাইল কাম নাই। আৰু ইয়াৰে চবতছে লাজ লগা কথা, হিতেন কলিতা কোন এখেত? তেখেতৰ কি পিতৃ সম্পত্তি বুলি ভাবিছে ৰঙিয়াখন? হিতেন কলিতাই তেখেতৰ পৈতৃক সম্পত্তি নহয়,
ইয়াত মেডিকেল থাকিলে বুলি তেহেঁতৰ দমত ইয়াত মেডিকেল চলি নাথাকে তেহেঁতৰ ৱাইফক ইয়াত আনি পিনে এনেকৈ মৃত্যুবৰণ কৰিব দিয়ক তাত তেতিয়া কেনে পাব চাব তেতিয়া চাম আমি